নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক মই ভাই বিজয় দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু বিগত দিনসমূহত আমি দেখুৱাই আছো যে এবাৰ কিদৰে জাকজমকতা পৰিহাৰ কৰি কেৱল আধ্যাত্মিকতা গুৰুত্ব দি কোভিডৰ নীতি নিয়ম মানি যেহেতু এবাৰ পূজা চলিছে আৰু ঠিক আমি নিউজ 18 অসম নৰ্থ ইষ্টে সেই পৰিবেশ আপোনালোকক দেখুৱাইছো আৰু আজি ইতিমধ্যে যেহেতু বিসৰ্জন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে যেহেতু এটা সময়সীমা বান্ধি দিয়া হৈছে গতিকে আমি সেই খবৰ জনাম যে সমগ্ৰ ৰাজ্যজুৰি দেশজুৰি কিদৰে এই বিসৰ্জন প্ৰক্ৰিয়াৰ অন্ত পৰিছে আৰু বিগত সময়ছোৱাত দৰে আজিৰ দিনটোতো আমাৰ ষ্টুডিঅত কেইবাগৰাকীও বিশেষ অতিথি আছে আৰু বিভিন্ন ক্ষেত্ৰৰ লোকসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম মই এবাৰ ষ্টুডিঅৰ পৰিবেশ দেখুৱাই ল'ব বিচাৰিছো কোন কোন আমাৰ সৈতে উপস্থিত আছে আমাৰ আজিৰ এই অনুষ্ঠানত ৰাজনীতিৰ পৰা আৰম্ভ কৰি চিকিৎসা ক্ষেত্ৰলৈ আমাৰ সৈতে সংগীত ক্ষেত্ৰৰ লোক আছে প্ৰতিটো ক্ষেত্ৰৰ লোক আছে আমি সকলোৰে সৈতে কথা পাতিম কিন্তু মই প্ৰথমে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাব বিচাৰিছো যে আজি কিদৰে বিজয়া দশমীৰ বিসৰ্জন প্ৰক্ৰিয়া অন্ত পৰিছে বিপুল বৰ্মন যেহেতু আমাৰ সৈতে আছে পুনপটীয়া সম্প্ৰচাৰ গতিকে মই বিপুলক অনুৰোধ জনাম আজিৰ দিনটোৰ বিসৰ্জন প্ৰক্ৰিয়া সুকলমে সম্পন্ন হৈছে নে নাই আৰু সকলোতে অন্ত পৰিছে নে নাই সেই খবৰ জনাবলৈ বিপুল হয় আমি বিপুল বৰ্মনৰ কাখলৈ যাম যেহেতু কিছু কাৰিকৰী অসুবিধাৰ সৃষ্টি হৈছে গতিকে আমি দেখুৱাম বিজয়া দশমী আজিৰ পৰিবেশ কিন্তু তাৰ পূৰ্বে মই ষ্টুডিঅলৈ পুনৰ আহিছো সকলোকে স্বাগতম জনাইছো আৰু পূজা কিছু এবাৰ বেটিক কম কিন্তু তাৰ পিছতো যেহেতু নীতি নিয়ম আমি পালন কৰিবই লাগিব আৰু নিউজ 18ৰ পৰিবেশো পূৰ্বতকৈ কিছু খেমেকা কাৰণ যিসকল যোৱাবাৰ আমাৰ অনুষ্ঠানত আছিল গম পাই যে বেলুন পেপা সকলোৱে ভৰ্তি হৈ থাকে যেহেতু বহু নীতি নিয়ম আছে কিন্তু চিন্তা কৰিব নালাগে সন্মুখত জেলেপি আছে অনুষ্ঠান শেষ হোৱাৰ পিছত আমি ষ্টুডিঅত আৰু বাহিৰত গৈ সকলো একেলগে জেলেপি খাম আৰু চিনাকিৰ প্ৰয়োজন নাই তথাপি মই আমাৰ অনুষ্ঠানৰ ক্ষেত্ৰত মই চিনাকি কৰি দিছো চিকিৎসক নৱনীল বৰুৱা চিনাকি মোক সকলোৰে তেওঁৰ পত্নী আমাৰ সৈতে আছে শৰ্মিষ্ঠা বৰুৱা স্বাগতম জনাইছো দীপ্তনীল বৰুৱা আৰু সকলোৰে কাৰণে আচলতে এটা আদৰ্শ এওঁলোকৰ পৰিয়ালটো সকলো ফালে আচলতে চিকিৎসক বুলি ক'লে আমি আচলতে এনেগৰাকী চিকিৎসক পালে আচলতে তেওঁৰ কথা পাতিলে বেমাৰ ভাল হৈ যায় সকলোৱে সেই কথা জানে দীপলিনা আছে আৰু অপৰাজিতা বা আছে শুভেচ্ছা জনাইছো এটা নতুন দায়িত্ব আপুনি পাইছে আমাৰ সৈতে কুমাৰ দীপক দাস আছে স্বাগতম জনাইছো প্ৰাক্তন সাংসদ আৰু দুগৰাকী বিশেষ অতিথি মই চিনাকি কৰি দিব বিচাৰিছো এগৰাকী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক সুনীত বৰা তেওঁ যেহেতু মুম্বাইত ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে বহুকেইখন ছবিত দেখিছে আৰু অসমীয়া কেইবাখনো ছবিত আমাৰ দৰ্শকে দেখিছে বিশেষকৈ লোকেল কুংফু এটা কেৰেক্টাৰ আপোনাৰ খুব বিখ্যাত সকলোৱে আচলতে সেই বুলিয়ে জানে ৰাহুল দাৰ যিটো কেৰেক্টাৰ তাৰ পিছতো আপুনি বহুত ভাল কাম কৰিছে আৰু এগৰাকী বিশেষ অতিথি আজি সুনীতৰ সৈতে আমাৰ অনুষ্ঠানত আছে তেওঁ মুম্বাই কিন্তু আমাৰ সৌভাগ্য যে যেহেতু অসমত খুব ভাল এখন ছবিৰ কাম চলি আছে কেইবাটাও ভাল ভাল কাম চলি আছে এতিয়া যেহেতু নাম ডিসক্লোজ কৰিব নোৱাৰো গতিকে নাম নকওঁ মই आपको भी मैं स्वागतम कर रही हूं एट फर्स्ट आई वांट टू नो वी वांट टू नो एक्चुअली आपका एक्सपीरियंस कैसा है आसाम में कैसा लग रहा है बहुत अच्छा है मुझे आसाम में आते ही इतनी हरियाली और अच्छा सॉरी यस प्लीज टिक ओके हाँ सो ले लो सो मेरा एक्सपीरियंस बहुत अच्छा है मुझे बहुत मज़ा आया बहुत हरा भरा है यहाँ के लोग बहुत प्यारे हैं हमेशा मैं जहाँ जाता हूँ मुझे मुस्कुराते हुए चेहरे मिलते हैं मैं यहाँ की सब्ज़ी मार्केट्स में गया हूँ मैं यहाँ की सुपर मार्केट्स में गया हूँ तो हर जगह पे मुझे अच्छे लोग मिले हैं और सबने मुझे अच्छे से बहुत सारा प्यार दिया और अचानक से मुझे आप लोगों के पास आने का मौका मिला আৰু মই দৰ্শকক ক'ব বিচাৰিছিলো কিছুমানৰ বাবে হয়তো চিনাকি বহুতে হয়তো এইখিনি সময় ৰিলেট কৰিব পৰা নাই কোন আচলতে অভিনেতা সকলৰ ক্ষেত্ৰত আচলতে সেইটোৱে হয় তেওঁলোকে যেহেতু নিজৰ কেৰেক্টাৰ অনুসৰি গেটআপটো সলনি কৰিবলগীয়া হয় আপুনি যদি সুলতান ছবিখন চাইছিলে নিশ্চয় এওক দেখা পাইছিলে আৰু ওয়েব সিৰিজ যি সকলে চাই তেওঁলোকে পাতাখা তেওঁক এটা খুব গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে মূল চৰিত্ৰত দেখা পাইছে গতিকে আমি তেওঁৰ সৈতে কথা পাতিম আৰু পূজাৰ আড্ডা আমি আৰম্ভ কৰিম মই গতিকে প্ৰথমে জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰিছো নৱনীল দাৰ পৰা কেনেকুৱা কিদৰে গ'ল এইবাৰ পূজা আচলতে খেমেকা কাৰণ স্বাভাৱিকতে যেটো অতি মাৰি হৈছে গোটেই বিশ্বত আৰু সেইটোৱে অসমকো চুই গৈছে আমি ব্যতিক্ৰম নহয় যেটো প্ৰতি বছৰে কৰো আমি মানুহক লগ পোৱা ফুৰ্তি ফাৰ্তা বা গোটেই বছৰটো কাম কৰি এইকেইটা দিন অলপমান বিশ্ৰাম বা অলপমান কাম কমাও এই বছৰ হেতু হোৱা নাই এই বছৰ মন বিলাক খেমেকা মানুহৰ আসলতে তাৰ মাজতো
যিহেতু আমি মানুহ, যিহেতু আমি অসমীয়া মানুহ, আমি জীৱন অকল যাপন নকৰোঁ, আমি জীৱন উদযাপন কৰোঁ। আৰু কিবা এটা সুযোগ সুবিধা পালে আমি উদযাপন কৰিবলৈ চেষ্টা কৰোঁ। যেনেকেই নহওক, আজি তুমি ক'লা যে বেলুন নাই, কিন্তু অতি মিঠা সকলোৰে প্ৰিয় জিলাপি আছে। ঠিক তেনেকে আমি চিকিৎসা ক্ষেত্ৰৰ মানুহখিনি আমি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছোঁ, যথেষ্ট ব্যতিগ্ৰস্ত হৈ আছোঁ এই অতিমাৰীক লৈ পেলাই। আমাৰ মাজৰ বহু চিকিৎসক, আৰু চিকিৎসকেই নহয়, চিকিৎসকৰ পৰিয়ালো আক্ৰান্ত হয় আৰু মৃত্যু পৰ্যন্ত হৈছে। তাৰ মাজতো কিন্তু আমি যি পাৰোঁ, যেনেকৈ পাৰোঁ অলপমান হাঁহিছোঁ, অলপমান আনন্দ কৰিছোঁ। আৰু আচলতে এই 2020 বৰ্ষত যিহেতু আমাৰ অনুষ্ঠানৰ নামে এইবাৰ হৈছে, যিহেতু এইবাৰ পূজা, যিহেতু আমি নাম 2020 নাম আমাৰ অনুষ্ঠানৰ দিয়া হৈছে, কাৰণ সকলোবোৰ আধা হৈছে। কিন্তু যিসকল আৰক্ষী বিষয়া বা যিসকল চিকিৎসক, তেওঁলোকহে আচলতে প্ৰকৃত হিৰো। মানে আগতে কি হয়, সুনীত আছে আমাৰ সৈতে, অভিষেক, তেওঁলোকতকৈ দীপলিনাও যিহেতু আমি অভিনেত্ৰী বুলি জানো, প্ৰকৃত হিৰো কিন্তু এই বৰ্ষটোত যিহেতু চিকিৎসকসকল, লগতে আৰক্ষী বিষয়াসকল, লগতে কিন্তু আমাৰ নিজকো আমি সামৰি লওঁ সংবাদ মাধ্যমৰ লোককো, কাৰণ কষ্ট সকলোৱে কৰিবলগীয়া হৈছে। আমি কথা পাতিম। মই সুনীত বৰাৰ কথা কৈছোঁ, তেওঁ যদিও অভিনেতা, তেওঁ কিন্তু মুম্বাইৰ লগতে অসমতো কেইবাখনো ছবিত গীত গাইছে, আৰু দীপলিনাৰ কথাটো সকলোৱে জানে। গতিকে বিজয়া দশমী, মই সুনীতৰ পৰা আৰম্ভ কৰোঁ। যদি বিজয়া দশমীৰ লগত ৰিলেটেড আমি কিবা এটা শুনি ল'ব পাৰোঁ। মই যিমান জানো তোমাৰ নিজৰ এটা গান আছিলে, এখন ছবিৰ বাবে কৰিছিলা। হয়, ধন্যবাদ প্ৰথমতে আপোনালোকে ইয়ালৈ নিমন্ত্ৰণ দিয়াৰ বাবে। আৰু বিজয়া দশমীৰ মই তেনেকৈ ছিংগাৰ নহয়, কিন্তু গানৰ এনেই প্ৰয়াস কৰি থাকোঁ মাজে মাজে। মোৰ এটা বেণ্ড এটা আছিলে, নামটো হ'ল ট্ৰুবাডাৰ্ছ বুলি। মই যেতিয়া NSGত পঢ়ি আছিলোঁ, মোৰ লগৰ এজন ৰাইটাৰ আছিলে, ধীৰেন্দ্ৰ তিৱাৰী বুলি, তেখেত NPৰ হয়। তো তাৰ লগত আমি ধৰা কেতিয়াবা আমি মানে ৰাইটাৰ্ছবিলাকৰ ওপৰত বা যিবিলাক আমি তাত গৈ শিকিবলৈ পাইছিলোঁ, সেইবিলাকৰ ওপৰত ডিছকাছ কৰি আমাৰ মনলৈ আহিছিল কিছুমান কথা। তেতিয়া আমি গীত লিখি থৈছিলোঁ। তো ৰামজী বুলি এটা গীত মই লিখিছিলোঁ, মানে কি ধীৰে লিখিছিলে আৰু মই সুৰ কৰিছিলোঁ গানটো। চ' সেই গীতটো অকণমান দেৰিকৈ গালে হ'ব নেকি? ঠিক আছে, কিন্তু যিহেতু ইতিমধ্যে টপ বেকত মোক পিচিয়াৰ পৰা জনাই আছে, যিহেতু আমাৰ দৰ্শকে দীপলিনাক দেখা পাইছে, আমি জানো যে দীপক দে ভাল গান গায়, কাৰণ সকলো সময়তে বেলেগ কথা থাকিলেও গীত আহে। গতিকে মই দৰ্শকৰ দাবীত কৈছিলোঁ, মই দীপলিনাৰ পৰা কিবা এটা আৰম্ভ কৰোঁ নেকি পূজা বুলি, অকণমান কিবা এটা গুণগুণাই দিয়া যদি। প্ৰথমতে সকলোকে পূজাটো শেষেই হ'ল, তথাপিও সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আচলতে ময়ো একেই দেৰিকৈ অকণমান গাম বুলি মেণ্টেলি প্ৰিপেয়াৰ্ড আছিলোঁ। বাট এনিৱে, যিহেতু মই এগৰাকী ছিংগাৰ বুলি মানুহে জানে, মই এতিয়া সাৰিব নোৱাৰোঁ, তেওঁলোকে সাৰিব পাৰে। অ'কে, এনিৱে, মই আচলতে সকলোৱে কৈছে এইবাৰ পূজা সেমেকা, সেইকাৰণে সেমেকা পূজা অকণমান ব্ৰাইট কৰিবৰ কাৰণে আচলতে মোৰ ফালৰ পৰা এটা মই ষ্টেপ লৈছিলোঁ, এটা পূজা ৰিলেটেড গীত মই কৰিছিলোঁ। আৰু কিছু সময় পিছত আমি সেই গীতৰ ভিডিঅ' আমাৰ দৰ্শকক দেখুৱাম, গতিকে তুমি আগতে অকণমান টেইলাৰটো ঠিক আছে, অকণমান গাইছোঁ। দেৱী মা হৰি বতৰা, ধুমুৰ বাজিছে, ঢাক ঢোল আৰু নামৰ নাগাৰা, শাৰদী সুবাসে দলনি লগালে বুকুত, ফাকুৱা উৰিছে ইফালে সিফালে ৰঙত, দেৱী চৰণত পাহৰি গৈছে, একদম নতুন গান যে। সাধনা আমাৰি হোৱানা মংগলা দাৰাৰাৰি দাৰাৰাৰা, মা দুৰ্গা মা দুৰ্গা মা দুৰ্গা মা, মা দুৰ্গা মা দুৰ্গা মা দুৰ্গা মা। থেংক ইউ, ধন্যবাদ জনাইছোঁ। মই একদম মানে মেণ্টেলি প্ৰিপেয়াৰ্ড নাছিলোঁ। একদম ৰিচেণ্ট গান, 2 দিন আগতে ৰিলিজ হৈছে। মই অকণমান লিৰিক্স পাহৰিছোঁ, মই ক্ষমা বিচাৰিছোঁ দৰ্শকৰ আগত। আমি কিছু সময় পিছত ভিডিঅ'টো আমাৰ দৰ্শকক নিশ্চয় দেখুৱাম, আৰু কিছু সময় পাছত মই এবাৰ দাদা আপোনাৰ কাষলৈ আহিছোঁ। আৰু যোৱা বছৰ পূজাটো আমি আপোনাক পাইছিলোঁ, গতিকে আপুনিও নিশ্চয় পাৰ্থক্যটো আমি সকলোৱে গম পাইছোঁ, কিন্তু তাৰপিছতো যিহেতু, কিন্তু আপোনালোকৰ সেইটো অনুভৱ হৈছে নাই নাজানো, মোৰ কিন্তু এবাৰ কিবা এটা ভাল লাগিছে যে পূজাত সদায় মানে যিটো আধ্যাত্মিকতা, সেইটোৰ পৰা আঁতৰি জাক জমকতাত বেছি গুৰুত্ব দিয়া হয়। এইবাৰ
মানে সেই আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে কিন্তু কিছুমান ক্ষেত্ৰত বেয়া লাগে কাৰণ পূজাৰ সৈতে বহু লোক জড়িত হৈ আছে যিসকলে প্ৰতিমা নিৰ্মাণ কৰে কিন্তু তাৰ পিছতো কিন্তু সেই কথাটো এবাৰ ভাল লাগি আছে আধ্যাত্মিকতাটো আচল ৰূপটো আমি দেখা পাইছো পূজাৰ আপোনাৰ কেনেকুৱা এবাৰ অভিজ্ঞতা মই বক্তব্য ৰখাৰ আগতে মই সকলোকে আজি বিজয় দশমীৰ শুভেচ্ছা আৰু শাৰদীয় পূজাৰ মই শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ এইবাৰ দুৰ্গা পূজাৰ জাকজমকতা নাই আৰু যদি আমি কওঁ যিটো আন্তৰিকতা সেই আন্তৰিকতাটো একেবাৰে নোহোৱা নহয় মই দেখিছোঁ মানুহৰ প্ৰথম দিনা যিটো ভয় আছিলে আজি যোৱাকালিলৈকে সেই ভয় লাহে লাহে কমে যে মানুহৰ ভিৰো বাঢ়িছে কিন্তু ভিৰটো মই দেখিছোঁ মানুহৰ আধ্যাত্মিকতাৰ কথা কোৱাৰ কাৰণে মই ভাবিছোঁ যে মই বেছি ভিৰ দেখিলোঁ মন্দিৰত নহয় পূজাৰ মণ্ডপত নহয় কিন্তু এই দোকানবিলাকত খুব ভিৰ হৈছে মানুহে এই খোৱাৰ যিটো চখ বা খোৱাৰ যিটো আনন্দ সেইটো এটা আকৌ শাৰদীয় পূজাৰ এটা তাৎপৰ্যপূৰ্ণ দিশ গতিকে সেই আনন্দটো মানুহে কিন্তু ভালকৈ উপভোগ কৰিছে মই দেখিছোঁ তাত কোনো কাৰ্পণ্য হোৱা যেন লাগিছে কিন্তু এটা কথা ঠিক যে আজি যিটো অতিমাৰীৰ কথা বুঢ়াদামাৰে ক'লে সেই অতিমাৰীয়ে আমাৰ সমস্যাটোক জটিল কৰিছে কিন্তু মই ভাবোঁ যে আমি আমাৰ জীৱনটোক উদযাপন কৰিবলৈ আমাৰ যিখিনি পৰিৱেশ সেই পৰিৱেশ এতিয়াও আছে আৰু সেই পৰিৱেশক আমি নতুনকৈ গঢ় দিব লাগে নতুনকৈ ৰূপ দিব লাগে আৰু আমি আমাৰ জীৱন ধাৰণৰ লগত তাত সাজি কাচি আমি নতুন জ্যোতিৰূপা বুলি কয় জ্যোতিপ্ৰসাদৰ ভাষাত জ্যোতিৰূপা কৰিব লাগিব আৰু পূজাৰ পৰিৱেশৰ কথা পাতি আছো মই আজিৰ দিনটো কেনেকুৱা পৰিৱেশ যেটো ইতিমধ্যে সমাপ্ত হৈছে 6 বজালৈকে সময় বাছি দিয়া নিৰ্ধাৰণ কৰি দিয়া হৈছিল তথাপি দেখুৱা বিচাৰিছো যিসকল দৰ্শকে চাবলৈ যাব নোৱাৰিলে এবাৰ প্ৰতিমা বিসৰ্জন মই যেহেতু নোৱাৰিলো গতিকে আপোনালোকে হয়তো পাইলে নাই মই নাজানো গতিকে মই আমাৰ এগৰাকী সাংবাদিক বিপুল বৰ্মন জ্যেষ্ঠ সাংবাদিক সংযুক্ত হৈছে বিপুল আপোনাৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত থকা প্ৰতিগৰাকী অতিথি লগতে নিউজ 18ৰ দৰ্শকক মই জনাবলৈ অনুৰোধ জনাম যে কেনেকুৱা ধৰণৰ আজি দিনটোৰ পৰিৱেশ সকলো সুকলমে সম্পন্ন হৈছে নে নাই চাওক প্ৰথমতে মই আমাৰ কেমেৰা পাৰ্চন প্ৰভাত সিং আৰু মই আমি সকলোকে শাৰদীয় দুৰ্গা উৎসৱৰ বিজয়া দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু এটা কথা যে আজি এইবাৰৰ যি বিজয়া দশমী আৰু দেৱী বিসৰ্জনৰ এই উৎসাহ উদ্দীপনা কোনো ধৰণৰ নাই বিশেষকৈ গুৱাহাটী মহানগৰীত আমি এইবাৰ দেখিছিলোঁ যে পূৰ্বৰ প্ৰায় 690খন 700খন পূজা থাকে গুৱাহাটী মহানগৰীত এইবাৰ 550খন পূজা অনুষ্ঠিত হৈছিলে আৰু এই পূজাসমূহৰ ক্ষেত্ৰত বিসৰ্জনৰ কাৰণে মই যদি কাছমাৰী ঘাটৰ কথা কওঁ তেনেহ'লে প্ৰথমখন ট্ৰাক যদি কাছমাৰী ঘাটত থাকে তেনেহ'লে শোভাযাত্ৰা ইমান দীঘলীয়া হয় যে উলুবাৰীত শেষৰখন ট্ৰাক থাকে কিন্তু এইবাৰ কোভিড-19ৰ প্ৰট'কলৰ বাবে SOP ৰাজ্য চৰকাৰৰ ফালৰ পৰা নিৰ্ধাৰণ কৰি দিয়াৰ বাবে এইবাৰ যথেষ্টখিনি সীমিত পৰিমাণৰ আছিলে কোনো ধৰণৰ শোভাযাত্ৰা নাছিলে আৰু 5টাকৈ ঘাট নিৰূপণ কৰিছিলে মই ঘাট 5টা ক'ব বিচাৰিছোঁ যে কাছমাৰী ঘাট হ'ল আমাৰ যিখন মূল ঘাট আৰু তাৰ উপৰি পাণ্ডু ঘাট আছিলে তৃতীয়তে আছিল চোনচালি আৰু চন্দ্ৰপুৰ লগতে এবাৰ গুৱাহাটীত আৰু এটা ঘাট নিৰ্মাণ কৰিছিলে অস্থায়ীভাৱে সেইটো হ'ল শাওকুচি গতিকে 5টা ঘাটত গুৱাহাটী মেট্ৰ'ৰ ভিতৰত মুঠতে 550খন পূজা এইবাৰ অনুষ্ঠিত হৈছিলে আৰু ইয়াৰ আগতে যি ধৰণে সভা অনুষ্ঠিত কৰিছিলে কোভিড প্ৰট'কলৰ মাজতে তেতিয়া জিলা উপায়ুক্ত কাৰ্যালয়ত এটা কথা কৈ দিয়া হৈছিলে যে যিসমূহ পূজা সমিতিৰ নিজৰ মাটি বা নিজৰ প্ৰাংগণ নাই তেওঁলোকে এইবাৰ বেলেগৰ বা ৰাস্তাৰ ওপৰত বা এনেধৰণে পূজা অনুষ্ঠিত কৰিব নোৱাৰিব গতিকে তেনে ক্ষেত্ৰতে বহু ক্লাবে হয়তো ৰাস্তাত পূজা কৰিছিলে বা বেলেগৰ মাটিত কৰিছিলে সেই পূজাবোৰ এইবাৰ কমি গৈছে যাৰ বাবে 550খন পূজা হৈছিলে আৰু এই মুহূৰ্তলৈকে আমি যিটো চৰকাৰী হিচাপত এতিয়াও প্ৰায় 400খনমান পূজা বিসৰ্জন দিয়া হৈছে বাকী এইখিনি পূজাও বিসৰ্জন দিবলৈ বাকী আছে কিন্তু এইবাৰ যথেষ্ট সীমিত পৰিমাণৰ আছিলে আৰু মাত্ৰ 5জনৰ পৰা 10জনলৈকে লোকে এইবাৰ শেষৰ ফালে যেতিয়া দেৱী মাক বিসৰ্জন দিব লাগে তেতিয়া দাঙি লৈ গৈছিলে কিন্তু কোনো ধৰণৰ সাংস্কৃতিক শোভাযাত্ৰা যিটো বহু দূৰৰ পৰা তেওঁলোকে ঢাক ঢোল বজাই আহে সেইটো নাছিলে এইবাৰ আৰু তাৰোপৰি বিভিন্ন ধৰণৰ কোভিডৰ ক্ষেত্ৰত নিয়মসমূহ বান্ধি দিছিলে কিন্তু এতিয়ালৈকে আমি ক'ব পাৰোঁ যে যদিও উৎসাহ পৰিলক্ষিত হোৱা নাই তথাপিও খুব সুন্দৰভাৱে এইবাৰ দেৱীমাৰ বিসৰ্জনৰ এই প্ৰক্ৰিয়া খুব অনুষ্ঠিত হৈছে মই 5টা ঘাটৰ কথা ক'লোৱে আৰু কোভিড প্ৰট'কলৰ কথা ক'লোঁ এনেধৰণে এইবাৰ আৰু এটা কথা যে সমান্তৰালভাৱে মালিগাঁৱত আৰু নেহেৰু ষ্টেডিয়ামত বিজয়া দশমী দশেৰা উৎসৱ অনুষ্ঠিত হৈছিলে ৰাৱণ বধৰ সেই যিটো কাৰ্যসূচী দেখুৱাইছিলে এইবাৰ সম্পূৰ্ণৰূপে বন্ধ আছে সেইটোৰ পৰাও কিন্তু ৰাইজে উপভোগৰ পৰা বঞ্চিত হ'ল
হয় বিপুল বৰ্মন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমাৰ ষ্টুডিঅ'ত থকা অতিথিসকলৰ লগতে আমাৰ দৰ্শকসকলে অৱগত হ'ল আজি দিনটো আচলতে এটা ভাল খবৰ যে আমি নভবাকৈ কিছুমান দুৰ্ঘটনা আজি দিনটোত সংঘটিত হয় কাৰণ ফূৰ্তিটো অলপ বেছি হৈ যায় কোনো ঠাইত কিন্তু এবাৰ ভাল কথা এতিয়ালৈকে তেনে কোনো ঘটনাৰ খবৰ অহা নাই আৰু মই বিপুল বৰ্মন আপোনাক ধন্যবাদ জনাইছোঁ পুনৰ ষ্টুডিঅ'লৈ আহিছোঁ মই অপৰাজিতা বাৰ কাষলৈ আহিছোঁ আৰু অপৰাজিতা বা আমি জানো যে তেওঁ স্কুলীয়া কলেজীয়া দিনৰ পৰা খুব বলিষ্ঠ কণ্ঠ খুব তেওঁ ডিবেটিং কৰিছিলে বা বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছিলে আৰু তাৰ বাবে আজিৰ তাৰিখত তেওঁ দুটাকৈ পৰিচয় আমি জানো এগৰাকী অধিবক্তা লগতে তেওঁ যিটো বিজেপিৰ নেত্ৰী আৰু নতুনকৈ এটা গুৰুত্বপূৰ্ণ পদবী আপুনি পাইছে তাৰ বাবে মই পুনৰবাৰ শুভেচ্ছা জনাইছোঁ কি ক'ব পূজা কেনেকুৱা গ'ল প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু পলমকৈ হ'লেও বিজয়া দশমী আৰু দশমীৰ সকলোকে শুভেচ্ছা জনাইছোঁ আজিৰ দিনটো আচলতে অকণমান বেলেগ ধৰণৰ লাগিছে ষ্টুডিঅ'ত বহি কাৰণ এইটো ষ্টুডিঅ'ত মই সুদীৰ্ঘ সময় ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰৰ দায়িত্বত আছিলোঁ এতিয়াও বাৰু যদিও মই বেলেগ দায়িত্ব পাইছোঁ মুখপাত্ৰৰ দায়িত্বটো সদায় মোৰ আছেই গতিকে নৱনীল দাৰ লগতে হওক বা আমি বহুত চিৰিয়াছ টপিকত ইয়াত ডিবেট কৰিছোঁ গতিকে আমি বহুত এনেকুৱা চিৰিয়াছ টপিকত ইয়াত ডিবেট কৰিছোঁ ধৰক অসমৰ বিভিন্ন জ্বলন্ত সমস্যাৰ ওপৰত গতিকে আজি এনেকৈ বহিবলৈ পাই পেলাই অলপ বেলেগ ধৰণৰ লাগিছে কিন্তু ভাল লাগিছে আকৌ এতিয়া দীপলিনে যে গানটো গালে বা সেইকাৰণে মনটো সঁচাকৈ ভাল লাগিছে আপোনাৰ গাবলৈ মন গৈছে মোৰ মাতটো গান গোৱা ডেফিনেটলি নহয় তথাপিও আমি যেতিয়া এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবোৰ আপোনালোকে কৰি থাকে আমি সেইখিনি খুব শান্তিত থাকোঁ কাৰণ শান্তিত থাকোঁ এনেকুৱা পূজা চূজা হ'লে মানে আমি তেতিয়া ষ্টুডিঅ'ত আহিব নালাগে টক শ্বক কৰিবলৈ তেতিয়া হয়তো আপোনালোকে এগ্ৰী কৰিব আহিব নালাগে আমি চাই থাকোঁ এনেকুৱা প্ৰগ্ৰেমবিলাক দীপলিনাই গান গায় আৰু বেলেগ বেলেগ বহুতে গান গায় খুব ভাল লাগে চাই পেলাই আজি নিজে এনেকৈ বহিবলৈ পাই পেলাই অলপমান বেলেগ ধৰণৰ লাগিছে দুৰ্গা পূজাৰ সময়ত মোৰ অপৰাজিতা বলে বেছিকৈ মনত পৰে কাৰণ মই বহু সময়ত দেখিছোঁ মা দুৰ্গা যি ৰূপ আমি আচলতে তেওঁক যিদৰে আচলতে দুষ্টক দমন কৰে শান্তক পালন কৰে বহু আচলতে আমি নাৰীজনিত সমস্যাৰ কথা কওঁ এগৰাকী অধিবক্তা হিচাপে কিন্তু তেওঁ যি বলিষ্ঠ কণ্ঠৰে তেওঁলোকৰ কাৰণে যুঁজ দিছে সেইকাৰণে কিন্তু দুৰ্গা পূজাৰ সময়ত মোৰ বিশেষভাৱে আজি মানে মোৰ বেলেগ লাগিছে কি আজি নৱনীল দলত মই তৰ্ক কৰিব নালাগে আজি নৱনীল দাই হয়তো গান গাব মই খুব শ্ৰদ্ধা কৰোঁ তেখেতক আৰু তেখেত মোৰ সম্পৰ্কীয় হয় সম্বন্ধত গতিকে আজি আমি কোনো চিৰিয়াছ টপিকত আমি ডিবেট কৰিব নালাগে আজি খুব ৰিলেক্স কৰি বহি আছোঁ আৰু দীপলিনাই যদি সুন্দৰ গান গাই আজি খুব ধুনীয়া লাগিব ঠিক আছে আমি গীতো শুনিম কথাও পাতিম পূজা আড্ডা চলি থাকিব আৰু যিহেতু এটা বিৰতিৰ সময় হৈছে কিছু সময় বিৰতি তাৰপিছতে মই পুনৰ উভতি আহিম আমাৰ অনুষ্ঠানৰ মাজলৈ আৰু মই পুনৰ কওঁ প্ৰতিটো ক্ষেত্ৰৰে লোক আজি আছে আৰু অনুষ্ঠান যিহেতু আমাৰ 10 বজালৈকে চলিব গতিকে আৰু কেইবাগৰাকী অতিথি আহিব আৰক্ষীৰ লোক সকলো আহিব কাৰণ মই কৈছোঁ যে কৰোণাৰ কালত তেওঁলোকে কিদৰে আমাৰ সকলোৰে বাবে দিনে ৰাতি সেৱা কৰি আছে এটা সৰু বিৰতি তাৰপিছতে পুনৰ উভতি আহিম আমাৰ অনুষ্ঠানৰ উভতি আহিছোঁ আৰু মই বিৰতিৰ পিছতে ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ কাৰণ আমাৰ দৰ্শকক কৈছোঁ যে বিগত দিনকেইটাত আমি কিদৰে বিভিন্ন ঠাইৰ পৰিৱেশ দেখুৱাইছিলোঁ আজি যিহেতু ইতিমধ্যে এটা নিয়মৰ মাজত বিসৰ্জন প্ৰক্ৰিয়া চলি আছে গতিকে সমাপ্ত হৈছে গতিকে ষ্টুডিঅ'ৰ আড্ডা আমাৰ চলিব কিন্তু পূজাৰ বতৰ গতিকে দৰ্শকে বিচাৰিছে গীত শুনিবৰ বাবে মই এবাৰ দীপ্তনীল বৰুৱাৰ কাষলৈ আহিছোঁ আৰু দীপ্তনীলক যিহেতু যিসকল দৰ্শকে চিনি পায় যিসকলে নাপায় মই ক'ব বিচাৰিছোঁ তেওঁলোকৰ এটা খুব ভাল বেণ্ড আছে আৰু মই ইতিমধ্যে আৰম্ভণিতে কৈছোঁ যে সকলোৰে বাবে এটা আদৰ্শ এই পৰিয়ালটো সকলোতে জড়িত সাংস্কৃতিক দিশৰ পৰা আৰু তেওঁলোকৰ পূৰ্বৰ কথাও যিহেতু আমাৰ দৰ্শকে ইতিমধ্যে জানে গতিকে দীপ্তনীলৰ এটা নতুন গীত যিহেতু মুকলি কৰা হৈছে কিছুদিন হৈছে সেই গীতটো যদি আমি এই মুহূৰ্তত শুনিব পাৰোঁ যদি তুমি ৰেডি পাৰিবা ঠিক আছে মই PCR অনুৰোধ জনাম যিহেতু ৰোদে আজি কথা শিকালে জোকাৰিলেও যে ধূলি জিলিকে সৰা পাতেও যেন ৰ'দকে মাতে স্মৃতিক সাৱটি ধোঁৱা হৈ উৰে আজিৰে গান মোৰ সেমেকি পৰে বুকুৰে কান্দোন চেঁচা হৈ পৰে ৰ'দৰ তাপত
বিচাৰিছো তোমাৰে মুখনি নুবুজিলো মই বতাহত মিলি যোৱা ধূলি তুমি বালি চাপৰিত ৰ'দ পুৱাবলৈ বহিছিলো হেজাৰ কাহিনী নদীতে উঠিব দিলো কবিতা তুমি ৰচা ডুবিব দিলো শেষৰ ৰ'দ যাক ডাৱৰক ঢাকিব দিলো ৰ'দৰ তাপত বিচাৰিছো তোমাৰে মুখনি নুবুজিলো মই বতাহত মিলি যোৱা ধূলি তুমি বছৰৰ সাঁচি থোৱা প্ৰেম ফুল পাহিবোৰ মৰহি যোৱা যেন ধন্যবাদ খুব ভাল লাগিল আচলতে আমি কিছু সময়ৰ বাবে অন্য এখন পৃথিৱীলৈ গুচি গৈছিলো আচলতে খুব ভাল লাগিলে মই আপোনাৰ কাষলৈ আহিছো এনেকুৱা এটা সাংস্কৃতিক পৰিয়ালৰ বুৱাৰী হৈ যেতিয়া আপুনি আহিছিলে বহুখিনি দায়িত্ব আছিলে আপোনাৰ আপুনি কি কৰি ভাল পায় আপোনাৰ পুত্ৰই গীত গায় আপোনাৰ স্বামী এগৰাকী চিকিৎসক আপুনি কি কৰি ভাল পায় ঘৰৰ দায়িত্বৰ লগতে কি কৰি ভাল পাওঁ তেনেকৈ মানে কি কৰিতো বহুতে ভাল পায় ধৰিলা মানে প্ৰথম মোৰ ঘৰখনৰ সেইখিনি বেছি ভাল লাগে হয় মই চাকৰি কৰিছিলোঁ এটা সময়ত হয় কিন্তু দেখিলোঁ যে মই খুব ধুনীয়াকৈ ঘৰখন চলাব নোৱাৰিম যদিহে মই খুব ভালকৈ কাম কৰিবলৈ যাওঁ আৰু কামটোতো পাল মাৰি কৰিব নোৱাৰিম মই ডেপুটি মেনেজাৰ আছিলোঁ এমছনত গতিকে মই এটা সময় তেওঁৰ লগত কথা পাতিলোঁ যে কি কৰোঁ মই মানে মই জানো মই এইফালে বেছি সময় নিদিলে মই ইয়াতো শান্তি নাপাম আৰু ঘৰখন স্মুথলি নিব নোৱাৰিলে সেইটোতো শান্তি নাপাম এওঁ ক'লে যে তোমাৰ যি ইচ্ছা আল্টিমেটলি মই ঘৰৰ প্ৰতি বেছি গুৰুত্ব দিলোঁ আৰু এইটো কথা মই সদায় ভাবিছিলোঁ দেই যে ৰুদ্ৰ বৰুৱাৰ নাতি গানত যদি হেৰি নহয় এওঁ কোনেও হেৰি নকৰে কাৰণ ডক্টৰ সদায় বিজি সেইটোৱে ক'ব লৈছিলোঁ প্ৰতিটো ক্ষেত্ৰতে প্ৰথমে আচলতে দুখটো নাৰীগৰাকীলৈ ঠেলি দিয়া হয় আৰু মই আপোনাক এইখিনি কথা এইকাৰণে সুধিছোঁ কাৰণ বছৰৰ অন্য সময়ত নহ'লেও দুৰ্গা পূজাৰ সময়ত বা কালী পূজাৰ সময়ত আচলতে মানুহে নাৰীৰ বিভিন্ন ৰূপক পূজা কৰে কিন্তু প্ৰকৃত বাস্তৱ জীৱনত আচলতে নাৰীয়ে কি কি ত্যাগ কৰে আচলতে কোন পূজনীয় হয় কাৰণ যিসকল গৃহিণী হয় তেওঁলোকৰ আচলতে আৰু অধিক দায়িত্ব থাকে যিসকলে আমি কামৰ কাৰণে ওলাই আহিছোঁ কিন্তু গৃহিণীগৰাকীৰ দায়িত্ব কিন্তু আমি অস্বীকাৰ কৰিব নোৱাৰোঁ আৰু সেইকাৰণে আচলতে পূজাৰ সময়ত এই মই প্ৰসংগটো উত্থাপন কৰিছিলোঁ আচলতে এওঁলোককহে সেই যিটো আমি পূজা কৰোঁ বাস্তৱ ক্ষেত্ৰত আচলতে এওঁলোক তাৰ উদাহৰণ ধন্যবাদ জনাইছোঁ আপোনাক এক লাইন নহওঁতে সংযোজন কৰিব খুজিছোঁ যে এওঁ এতিয়াও অলপ অলপ আফচোচ হয় কাৰণ যদি চাকৰিত থাকিলে হয় আজি লাখৰ ওপৰ দৰমহা পালে হয় সেইখিনি টকাৰে তেখেত মানে যি ইচ্ছা কাপোৰ হেৰি ইত্যাদি সকলো কৰিব পাৰিলে হয় সেইখিনি ত্যাগ কৰিবলগীয়া হ'ল আৰু মহিলাৰ কাৰণে সেইখিনি ত্যাগ যথেষ্ট ডাঙৰ ত্যাগ নাই দিওঁ মই যি ইচ্ছা তাকেই কৰে আৰু তেওঁলোকে মই দেখি থাকোঁ ফেচবুক ইনষ্টাগ্ৰামত খুব ফুৰে মই মেছেজ দিওঁ কেতিয়াবা মোকো দিবচোন বুলি খুব ভাল লাগে আচলতে তেওঁলোকৰ পৰিয়ালটো মই আহিম আপোনালোকৰ কাষলৈ ভাল লাগিছে আজি সকলোকে ইয়াত পাইছোঁ এনেদৰে আপোনালোকৰ পৰিয়ালটো
মানে কি এইবাৰ পূজাত যে একদমে একো কৰিব পৰা নাই আজিহে এনেকে ওলাই আহিছো জানা ঘৰতে সোমাই আছো আৰু গোটেই পৰিয়ালটো আহিছো খুবেই ভাল লাগিছে হয় আৰু মই পুনৰ আমাৰ মাজত থকা অতিথি দুগৰাকীৰ কাষলৈ আহিছো যেহেতু সুনীতে আৰম্ভণিতে দীপলিনা তেওঁ নাগালে এতিয়া মই সুনীতক অনুৰোধ জনাম তাৰ পিছত কথা পাতিম তোমালোক দুজন কেনেদৰে বিজি হৈ আছা ঠিক আছে ৰামজি বুলি সেই গীতটো গাই দিছোঁ মই উঠি নিদিবি ছিঙি তোমাক নিশ্চয় মাইক্ৰফোনটো ধৰি দিব লাগিব হয় अरे हाँ ये हमारा सौभाग्य है कि हम उनकी आवाज को पकड़ेंगे कोशिश करते हैं और बाकी शो में जो हो रहा है शो के बाद ये आपको ट्रांसलेट कर देगा अगर जो भी आपको समझ में नहीं आ रहा है काफी कुछ समझ में आ रहा है गृहिणी त्याग ओह माय गॉड इतने कम टाइम में असमीज लैंग्वेज सीख लिया आपने I'm trying my level best ओके That is the power of Assamese language. यस आपने बहुत एंड असमीज पीपल आल्सो नहीं आती है समझ में बहुत अच्छी इसमें बहुत सारे अच्छे हिंदी के शब्दों का इस्तेमाल जी है। बिल्कुल बिल्कुल और बाकी में आपने अच्छा बोला कि नारी के विभिन्न अलग अलग आप माइक्रोफोन ले लीजिए ओके हाँ आपने बहुत अच्छा बोला कि दुर्गा पूजा जो है नारी के अलग अलग रूपों की हम लोग आपको ये भी समझ में आया और एक नारी जननी है जिसने हमको जन्म दिया है तो मैं बड़ा खुश हूँ कि ये स्पेशली जब हम दुर्गा पूजा या नवरात्रि जब आते हैं तो हम एक नारी के रूप की पूजा करते हैं वो हमारे अस्तित्व की पहचान है सो आई एम रियली वेरी हैप्पी কিছুমান আচলতে অপ্ৰিয় সত্য আমি ভগৱানক ধূপ ধূনা দি পূজা কৰোঁ কিন্তু প্ৰকৃত জীৱনত আচলতে যিসকলক পূজা কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে সেইটো কিন্তু আমি পাহৰি যাওঁ ঠিক আছে বাৰু তেনে প্ৰসংগলৈ মই আজি নাযাওঁ সকলোৰে মনবোৰ ভাল লাগি আছে লাহে লাহে ফেমিনিষ্ট হৈ যাওঁ ঠিক আছে সুনীত ৰেডি তুমি चलो let's just enjoy his দীপ্তদিলে ইমান ধুনীয়াকৈ এটা গীত গালে তো সেই বস্তুটোৰ পৰা ওলাই আহিব পৰা নাই মই আৰু মই যিহেতু প্ৰফেচনেল ছিংগাৰ নহয় মই জাষ্ট এটা চেষ্টা কৰিম প্ৰফেচনেল ছিংগাৰ নহ'লেও আমি জানো তুমি হিন্দী ছবি ৱেব ছিৰিজত গান গাইছা আৰু এছআই জাহা বিশ্বজিৎ বৰা এখন ছবি হিন্দী ছবি সেইখনতো খুব অসমীয়া বিহুৰ ওপৰত বেছ কৰি এটা হিন্দী গীত বনোৱা হৈছিলে ঠিক আছে তুমি আৰু অকণমান টাইম লোৱা তোমাৰ কাৰণে ভাল খবৰ পুনৰ এটা বিৰতিৰ সময় হৈছে ব্ৰেকৰ পিছত তোমাৰ গীত শুনিম পুনৰ এটা চমু বিৰতি তাৰপিছত উভতি আহিম আমাৰ অনুষ্ঠানৰ মাজলৈ বিৰতিৰ পাছত আৰু বিৰতিৰ সময়টো যিহেতু আমাৰ ষ্টুডিঅ' আড্ডা সমানে চলি আছিলে বহু কথা ওলাইছে আড্ডাত কিন্তু মই বিৰতিলৈ যোৱাৰ পূৰ্বে দৰ্শকক কৈছিলোঁ যে সুনীতৰ গীত শুনিম কাৰণ তেওঁ অভিনয় আমাৰ দৰ্শকে দেখিছে কিন্তু আজি এগৰাকী গায়কৰ ৰূপতো তেওঁক পাব কাৰণ বহুতে এই কথা নাজানে যে তুমি ভাল গীত গান গোৱা ঠিক আছে গাইছোঁ रेडी हे राम जी को लेके चली केवट वाली माँ हे राम जी को लेके चली केवट वाली माँ है पानियों में खेने चले लकड़ी के पास पानियों में खेने चले लकड़ी के पास लाओ करे तुलम भुटम माझी बोले हैया लाओ करे तुलम भुटम माझी बोले हैया राम सखी राम बैरी राम ही खवैया लहरों में डोले जाए राम जी की नाम हे राम जी को लेके चली केवट वाली नाम लागे चारों ओर चाई का बताए रामा
लगे चारों ओर जाई का बताए रामा दुख दियला पर छाई का बताए रामा रमैया की आस खड़ी पास खड़ी राम जी की नाम नाव चली हाट चली नदी के हर घाट चली नाव चली हाट चली नदी के हर घाट चली धूप चली छाव चली शबरी के गांव चली अहिल्या की आस बनी सास बनी राम जी की नाम हे राम जी को लेके चली केवट वाली ना Very beautiful, very beautiful. আৰু গীতটো শুনাৰ পিছত সুনীতৰ পৰা মই জানি লওঁ যেটো কথা পতা নাই বৰ্তমান অসমত কিদৰে কিহত ব্যস্ত তোমালোক দুইজন মাইক্ৰোফোনটো লৈ লওঁ আচ্ছা তো মই আহিছিলোঁ আচলতে লকডাউনৰ আগতে আহিছিলোঁ মানে প্ৰজেক্ট এটাত আহিছিলোঁ অনুভৱ সিনহাৰৰ প্ৰজেক্টত আৰম্ভ হ'বলগীয়া আছিলে তাৰপিছত সেইটো পিছুৱাই দিয়া হ'ল জাষ্ট বিকজ অফ লকডাউনৰ কাৰণে তাৰপিছত ফচি গ'লোঁ আৰু 6 মাহত এবাৰ চাগে বহু বছৰ বিৰতিৰ পাছত অসমৰ পূজা কিন্তু আচল পৰিৱেশটো নাপালা বাৰু এও নাপালে হয় তাৰপিছত এতিয়া যেতিয়া লকডাউন খুলিলে প্ৰজেক্টবিলাক আৰম্ভ হৈছে আমাৰ চিনেমা হওক ৱেব ছিৰিজ এতিয়া নতুন বস্তু এটা নতুন ধাৰা এটা আহিছে অসমলৈ ৱেব ছিৰিজ যিটো অসমৰ কাৰণে নতুন আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কাৰণে আৰু সেই ৱেব ছিৰিজবিলাক বনিবলৈ আৰম্ভ হৈছে তাৰপাছত যেতিয়া লকডাউন খুলিলে সম্পূৰ্ণ তাৰপিছত মোলৈ কেইবাটাও ফোন আহিলে অসমৰ কেইবাটাও প্ৰডাকশ্যন হাউচৰ পৰা যেনেকৈ গম পালোঁ যে আপুনি ইয়াত আছে তো ৱেব ছিৰিজ এনেকৈ কৰিব পাৰিবনি মইতো একদম মানে ছমাহ ঘৰত সোমাই আছোঁ একো কাম চাম নাই কৰা অলপ আচলতে তেওঁলোকে খুব এটা হেৰি টাইম পাৰ কৰিলে দীপলিনাও যিহেতু এগৰাকী শিল্পী গতিকে খুব তোমালোকৰ কাৰণে কি টাফ সময় আছিলে কিন্তু শিল্পীসকলৰ কাৰণে তাৰপিছত সেই তেনেকৈ এতিয়া কি হ'ল গুৱাহাটীলৈ আহি মই এতিয়া 3খন ৱেব ছিৰিজ কৰিলোঁ আমাৰ অসমৰে আৰু খুব ভাল লাগিলে নিজকে যে এনেকে বিভিন্নজন ডিৰেক্টৰৰ লগত সেই বস্তুটোৱে সুনীত বৰা ভাল লাগে তেওঁ যদিও এনএছডিৰ পৰা গৈ মুম্বাইত তেওঁ কাম কৰি আছে কিন্তু সমানে কিন্তু অসমীয়া ছবি জগততো গুৰুত্ব দিছে আৰু বিশ্বজিৎ বৰাৰ 3খনকৈ ছবিত তোমাক আমি দেখা পাইছো মই বিশ্বনাথৰ হেইটোলৈ আহিম তাৰ আগতে তাৰপিছত কি হ'ল এই অসমত যিহেতু ৱেব ছিৰিজৰ ধাৰাটো নতুনকৈ আৰম্ভ হৈছে আৰু এইটো কাৰণে এতিয়া আমাৰ যিবিলাক যিহেতু পৰ্টেলবিলাক আহি গৈছে তো সেইটো কাৰণে আমাৰ অসমীয়া চিনেমাই হওক বা ৱেব ছিৰিজেই হওক এতিয়া বৰ এটা বেছি কষ্ট কৰিবলগীয়া নহ'ব চাগে যিহেতু পৰ্টেলবিলাকত ৰিলিজ কৰিব পাৰিব আৰু সেইটো কাৰণে এটা ভাল এটা আশা এটা লৈ নতুন এটা জাগৰণ হৈছে বুলি ক'ব পাৰিম তাৰপিছত বিশ্বজিৎ দাৰ এখন আমি চিনেমা যিহেতু বিশ্বজিৎ দাৰ লগত মই কেইবাখনো চিনেমা কৰিছোঁ এতিয়া নতুনকৈ আমি এখন কৰিলোঁ গড অন দ্য বেলকনি য'ত মই আপোনাকো লগ পাইছিলোঁ আৰু তাত খুব ধুনীয়া এখন চিনেমা এটি সত্য ঘটনাৰ আধাৰত বনোৱা হৈছে চিনেমাখন আৰু সেই চিনেমাখন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছে সেইটো সিদিনা গম পালোঁ বিশ্বনাথ মোক কৈছিলে যে ইণ্টাৰনেশ্যনেল কিবা ফিল্ম ফেষ্টিভেল এটা তাত হেৰি হ'ব স্ক্ৰিনিং হ'ব ফাৰ্ষ্ট স্ক্ৰিনিং ৱৰ্ল্ড প্ৰিমিয়াৰ হ'ব তাৰপিছত অভিষেক মোৰ বন্ধু আমি একেটা ৰাহেজা বম্বে যিটো হেৰিয়ত আছিলোঁ আমি একেটা বিল্ডিঙতে আছিলোঁ তাৰপিছত ই আহি পালে মোৰ এজন ছিনিয়ৰ আছে বিনীত কুমাৰ তেখেত নন পাৰ্চনেলিটি হয় তো তেখেতে ফোন কৰিলে যে অভিষেক গৈ আছে তো অভিষেকক মই ফোন কৰিলোঁ তাৰপিছত ইয়াক লগ পালোঁ ই তাৰমানে আহি পূৰা এক্সপ্ল'ৰ কৰি ফুৰিছে তাৰমানে তো ইয়াকো মই যিমান পাৰোঁ আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী য'ত শ্বুটিং হৈছে তাত লৈ গ'লোঁ চ' অভিষেক Next. No, it's really beautiful. मैं विनीत जी ने इन्होंने जैसे बताया विनीत जी ने मुझे इससे स्पेशली कहा कि जाके मिलूं और फिर मैं इनके सेट पे भी गया इनकी शूटिंग मैंने देखी और उस सीरीज का बहुत अच्छा नाम है मेमोरीज ऑफ एन एंट
और मैं इतना खुश हुआ जाके कि इन्होंने इतना अच्छा सेटअप था और इतने अच्छे अच्छे कॉन्सेप्ट पे ये लोग काम कर रहे हैं. आई डोंट थिंक सो कि मैं वो कॉन्सेप्ट अभी डिस्क्लोज कर सकता हूँ. हाँ, बट और वहाँ प्रोड्यूसर्स, डायरेक्टर्स सब लोग मुझसे मिलने आए, हम सब ने बैठ के खूब बातें की. सो इट्स आई एम सो हैप्पी कि जो यहाँ का कल्चर है या यहाँ का जो लोकल सिनेमा है, जो यहाँ की जन्मभूमि है ये आप सब लोगों की, तो वो अब निखर के सामने आ रहा है और वो सब इतना प्रोफेशनली काम कर रहे हैं और इतने अच्छे अच्छे आइडियाज़ के ऊपर काम कर रहे हैं. तो मैं अपनी तरफ से एक चीज़ ये कहना चाहूँगा कि कहते हैं ना, खुद पे विश्वास होना सबसे ज़्यादा ज़रूरी होता है. सो आई एम रियली हैप्पी दैट हैव फेथ इन योर सेल्फ एंड गो फुल पावर. यू नो, जस्ट हर एक चीज़ को लोगों के सामने आने दो. जिस तरीके से आप लोग आ रहे हो उसको और बढ़ावा दो. मैं दर्शकों से भी, जो लोग हैं, मुझे लगता है कि सबसे बड़ी दर्शक ही होते हैं जो सिनेमा को आगे बढ़ाते हैं. सो आई एम रियली हैप्पी दैट यू गाइज आर डूइंग वेल एंड ट्रीटिंग योर गेस्ट सो वेल. सो थैंक यू वेरी मच. एंड इसकी वजह से आज मैं यहाँ हूँ. यहाँ आके मेरी आप सब लोगों से मुलाकात हो गई. इतने अच्छे मेरे दोस्त बन गए. और ये मनोज दा और दीपक दा, सॉरी तुम्हारे नाम का थोड़ा कन्फ्यूजन है. तो दीपक दा के बारे में मैंने एक बहुत अच्छी बात जो मुझे इन्होंने बताई है. दीपक दा बहुत अच्छा गाते हैं. और दीपक दा प्लीज एक हो जाए, एक हो जाए प्लीज. তেওঁক ৰেডি হ'বৰ কাৰণে টাইম দিওঁ. এটা বিৰতিৰ সময়, মই ব্ৰেকটো লৈ লওঁ. তেতিয়ালৈকে তেওঁ ৰেডি হৈ ল'ব. পুনৰ এটা বিৰতি লৈছোঁ, তাৰপিছত আমাৰ অনুষ্ঠানৰ মাজলৈ উভতি আহিছোঁ. বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আৰু এইটো বিৰতিটো আমাৰ দৰ্শকক কওঁ যে বিৰতিটো আধা কিন্তু সমানে চলি আছিল. মই আড্ডাৰ মাজতে বা দীপক দাৰ গান শুনো, কাৰণ প্ৰাক্তন সাংসদ আৰু ৰাজনীতিবিদ হোৱাৰ লগতে আমি সকলোৱে জানো তেখেত কিদৰে সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত. আৰু ভাল লাগে, যোৱা বৰ্ষতো পূজা আড্ডাত তেখেতক পাইছিলোঁ আৰু আজিও আমাক সময় দিলে. ধন্যবাদ. এতিয়া এটা গীত শুনো. থেংক ইউ. মই আপোনাক ধন্যবাদ জনাইছোঁ, কিন্তু মই গায়কটো নহয়, সকলোৱে জানে. গান গাওঁ, গান মানে সৰুৰ পৰা গাওঁ আৰু আমাৰ গোটেই গান বাজনাৰ লগত গোটেই জড়িত. আৰু মোৰ বিজনীত জন্ম. আৰু বিজনী এনেকুৱা এখন ঠাই, সকলো ভাষা সংস্কৃতিৰ মানুহ আছে, সকলো ধৰ্মৰ মানুহ আছে. সকলো মানুহখিনিয়ে ইমান সুন্দৰভাৱে মানে নিজৰ সংস্কৃতিক লৈ বিনিময়ৰ মাজেৰে আগবাঢ়ি গৈছে. তাৰ মাজত মোৰ জন্ম, গতিকে মই সাংস্কৃতিক বা নৰ্মেই হ'লোঁ. সেইখিনিত তাৰ পৰা শিক্ষা যেন মই বহুত পুৰণি গীত এটা মনত পৰিছে, ভূপেন দাৰ. এইটো নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে লিখিছিলে. ভূপেন্দ্ৰ দা দীপ্ত নীলকৰ সহায় কৰি দিবা. সাগৰ তীৰত পৰি ৰলো আমি, শামুকৰ খোলা হৈ মাজত ত্ৰিকাৰে নৈ. সাগৰ তীৰত পৰি ৰলো আমি, সাগৰ তীৰত পৰি ৰলো আমি, শামুকৰ খোলা হৈ মাজত ত্ৰিকাৰে নৈ. ওঠত আমাৰ ভাষা নাই নাই, গাবলে হেজাৰ গান. ওঠত আমাৰ ভাষা নাই নাই, গাবলে হেজাৰ গান. ধৰাৰ মুদিৰা ভৰাই ল'বলে নাই যে সহজ প্ৰাণ. ধৰাৰ মুদিৰা ভৰাই ল'বলে নাই যে সহজ প্ৰাণ. মন গহন চিৰত চিৰ হাহাকাৰ লৈ মাজত ত্ৰিকাৰে নৈ. সাগৰ তীৰত
পুৰি ৰলো আমি সাগৰ তীৰত পুৰি ৰলো আমি শামুকৰ কোলাহলী মাজত তীখাৰে বেলেগ ধৰণৰ গানবোৰ শুনিছো ভাল লাগিছে পূজা বুলি ক'লে জীৱনত অভিষেকৰ অনুৰোধ গাইছো অভিষেকে নিজে কৈছে আমি খুব ভাল মাইক্ৰফোন অভিষেক टैलेंटेड हाँ हमारा अतिथि हमारे गेस्ट दीपक दा मैं बहुत बुरा गा बहुत बेसुरा गा फिर भी ना ऐसे भी आप तो बहुत काम कर रहे हैं आप अभी तो हीरो है हाँ मुझे भी वो पूछना था सुल्तान पटाखा नेक्स्ट व्हाट अबाउट नेक्स्ट पटाखा एक लड़की को देखा तो माइक कैसा ऊपर लगा ले लीजिए। नेक्स्ट अभी मैंने फिल्म खत्म की है मंडली जो अभी 1-1.5 महीने में रिलीज होने वाली है और वो मेरी पहली सोलो हीरो फिल्म रिलीज होगी और उसको डायरेक्ट किया है ओम चतुर्वेदी जी राकेश ओम चतुर्वेदी जी हैं जो केसरी फिल्म में मेन विलन थे जो अक्षय कुमार जी वाली फिल्म थी एक और मेरी फिल्म है गबरू गैंग जो जनवरी एंड में रिलीज होगी वो भी मेरी सोलो हीरो है सो मैं ये 2 फिल्में ख़त्म कर चुका हूँ और बाकी माता रानी देखो कैसे करेंगी हमने अपनी तरफ से पूरी मेहनत की है और गाने की मैं आपकी दरख्वास्त को मैं नज़रअंदाज नहीं करूँगा बेसुरा गाऊंगा लेकिन मेरा बड़ा पसंदीदा गाना बचपन से रहा है जो मेरी रूह के लिए है मेरी आत्मा के लिए है कि जीना यहाँ मरना यहाँ इसके सिवा जाना कहाँ जी चाहे जब हमको आवाज दो हम हैं वहीं हम थे जहाँ अपने यही दोनों जहाँ इसके सिवा जाना ओके थैंक यू सो मच আৰু অপৰাজিতা বা মাইক্ৰফোনটো লোৱা আমাৰ যেটো পুনৰ বিৰতিৰ সময় হৈছে আৰু তোমালোক আপোনালোক সকলোকে বিদায় জনাব লাগিব এবাৰ তোমাক আমি পৰিচালকৰ ৰূপতো পাইছো নহয় মই প্ৰযোজক হিচাপে পাইছো কেইবাটাও ফেষ্টিভেলৰ ইতিমধ্যে এখন মনোনীত হৈছে মিডনাইট সং 16 অক্টোবৰত আচলতে ডেট ফিক্স আছিল আমাৰ ৰিলিজৰ কিন্তু কোভিড মহামাৰীৰ কাৰণে ইতিমধ্যে কোটি চিনেমা হল খোলাই নাই গতিকে এখেতসকলক দেখি পেলাই মোৰ ভাৱ হৈছে যে ছবি জগতখন সঁচাকে মানে বহুত ক্ষতিগ্ৰস্ত হৈছে গতিকে মই আশা কৰিম যে সোনকালে সেই সুদিন ঘূৰি আহক যেটো অপৰাজিতা বা হাতৰ তেতিয়া পাৱাৰো আছে গতিকে আমি নিশ্চয় তোমালোকে কিবা এটা কৰিব পাৰিব নিশ্চয় চাওক এইটো বস্তুটো হৈছে পাৱাৰ মানে চৰকাৰ সেইখিনি কামে কৰিব লাগিব য'ত মানুহৰ য'ত হেৰি নহয় গতিকে নিশ্চিতভাৱে অনাগত দিনত আমি আশা কৰিছোঁ সোনকালে হলসমূহ খুলিব আমাৰো এটা বহুত অসমীয়া ছবি নবলদাই ভালকে জানে বহুত অসমীয়া ছবি ৰিলিজৰ কাৰণে ৰখি আছে মোৰখনো আছে মিডনাইট সং 16 অক্টোবৰ ডেট ঠিক হৈ আছিল নোৱাৰিলো ৰিলিজ কৰিব গতিকে আমি আশাবাদী অতি সোনকালে ভাল দিন আহিব আৰু ভাল দিন আহিলে আমি ছবিখন ৰিলিজ কৰিব পাৰিম কাৰণ বহুত ইণ্টাৰনেশ্যনেল আমি ৱৰ্ল্ড প্ৰিমিয়াৰ ইতিমধ্যে বষ্টনত কৰিছোঁ আৰু বহুত ভাল প্ৰকাশ ঝাৰ নিচিনা মানুহে খুব সুন্দৰ মানে খুব ভাল পাইছে চিনেমাখন চাই আৰু বহুত ডাঙৰ ডাঙৰ ফেষ্টিভেললৈ গৈছে সবে ভাল পাইছে আৰু ডেটত অপৰাজিতা বাই সুনীত বৰাৰ কথাও দিছে সুনীত বৰাৰ গান এটা শুনি খুব ভাল পালে গতিকে তেওঁ কৈছে মই কৈ দিছো পিছত যাতে নহয় আৰু মই আৰু এটা কথা এটা এনাউন্স কৰিব ভাল লাগিছে মই দ্বিতীয় ছবি এখন প্ৰযোজনা কৰিবলৈ গৈ আছো গতিকে দ্বিতীয় ছবি এখন হ'ব পুনৰ এটা বিৰতিৰ সময় হৈছে আৰু যেটো আপোনালোকক বিদায় জনাব লাগিব বহুত বহুত ধন্যবাদ এইখিনি সময় আমাক দিলে আৰু স্পেশালি অভিষেক থ্যাংক ইউ সো মাচ যেটো আমি আমাৰ এগৰাকী অতিথি মই সকলোকে বহুত বহুত ধন্যবাদ জনাইছো পুনৰ এটা বিৰতিৰ যেটো সময় হৈছে কিন্তু বিৰতিৰ পিছতো আমাৰ অনুষ্ঠান অব্যাহত থাকিব কেইবাগৰাকীও নতুন অতিথি আমাৰ সৈতে সংযুক্ত হ'ব নাম নকও আপোনালোকে চাই থাকক আমাৰ অনুষ্ঠান আৰু কেইবাটাও সাৰপ্ৰাইজ আছে এটা বিৰতিৰ পিছত পুনৰ